আমাৰ শিৱসাগৰৰ সকলো সংবাদকৰ্মীলৈ নমস্কাৰ জনাই শ্ৰদ্ধা সন্মান জনাই মই আজিৰ সংবাদমেলৰ কাম আৰম্ভ কৰিব খুজিছোঁ। আজিৰ সংবাদমেলৰ বিষয়বস্তু হ'ল জুবিন গাৰ্গৰ মৃত্যু বা হত্যাকাণ্ড। আপোনালোকে সকলোৱে জানে যে অসমৰ মৰমৰ শিল্পী, অসমীয়া জাতিৰ সাৰ্থক জুবিন গাৰ্গৰ মৃত্যুক লৈ, ৰহস্যজনক মৃত্যু বা হত্যাকাণ্ডক লৈ যিটো 2025 কেছ আছে, CID PS কেছ নাম্বাৰ 18/2025, সেই যিটো গোচৰ চলি আছে, সেই গোচৰটোক লৈ মানুহৰ মাজত সাংঘাতিক ধৰণৰ এক অসন্তুষ্টি এহাতেদি চলি আছে। আৰু আনফালেদি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে নহয়, অসম চৰকাৰে সাংঘাতিক ধৰণৰ এটা আপোনাৰ খুব ভাল ৰিজাল্ট, জুবিন গাৰ্গক খুব ভাল ন্যায় প্ৰদান কৰিবই বুলি তেওঁ ঘোষণা কৰি আছে। এনেকুৱা প্ৰেক্ষাপটত আমাৰ ৰাইজৰ দলৰ যিটো স্থিতি, এইটো অলপ অফ কৰি দিয়া না, ৰাইজৰ দলৰ যিটো স্থিতি, সেই ৰাইজৰ দলৰ স্থিতিটো মই প্ৰথমতে আপোনালোকৰ সন্মুখত মই ফেচবুকত কেতিয়াবা কৈছোঁ, কিন্তু সংবাদ মাধ্যমত কেতিয়াও কোৱা নাছিলোঁ। গতিকে ৰাইজৰ দলৰ যিটো স্থিতি, যে আচলতে জুবিন গাৰ্গে ন্যায় পাবনে নাই, সেইটো সন্দৰ্ভত মোৰ বক্তব্যখিনি আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিব খুজিছোঁ। জুবিন গাৰ্গৰ গোচৰটোৰ আটাইবিলাক বিষয় মই তন্নতন্নকৈ পৰীক্ষা কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু যিহেতু মই এজন লেজিছলেটৰ, মই নিজে এজন বিধায়ক, মানে আমি আইন তৈয়াৰ কৰোঁ, লেজিছলেটৰবিলাকে আমি নিজে আইন প্ৰণয়ন কৰোঁ, আইন লিখোঁ, আইন সংশোধন কৰোঁ, আইনক ব্যাখ্যা কৰোঁ, বিধানসভাৰ ভিতৰত ভাল হ'ব বেয়া হ'ব লাগে সেইবিলাক চব বস্তু আমিয়ে কৰোঁ। গতিকে আজিৰ দিনটোত আইনে আমাৰ জুবিন গাৰ্গৰ যিটো তদন্ত কৰি আছে, এই তদন্তটো আইনে আচলতে ন্যায় দিব পাৰিবনে নাই, এই বিষয়টো মই আপোনালোকৰ সন্মুখত স্পষ্ট কৰি দিব খুজিছোঁ। মই আপোনালোকক এইটো কথা স্পষ্ট কৰি দিব খুজিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে যদিও জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোক হত্যাকাণ্ড বুলি কৈ, চাৰ্জশ্বিটখনত হত্যাকাণ্ড দিম বুলি কৈ হত্যাকাৰীসকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম বুলি ঘোষণা কৰিছে, কিন্তু মই আপোনালোকক দৃঢ়তাৰে সৈতে ক'ব পাৰোঁ, এজন লেজিছলেটৰ বা বিধায়ক হিচাপে, আইন প্ৰণেতা হিচাপে মই আপোনালোকৰ সন্মুখত দৃঢ়তাৰে ক'ব খোজোঁ যে বৰ্তমান CID বা SITয়ে যি তদন্ত কৰি আছে, এই তদন্তই কেতিয়াও জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোৰ ন্যায় প্ৰদান কৰিব নোৱাৰে। কি কাৰণে মই বাৰম্বাৰ কৈ আছোঁ, আপোনালোকক মই এটা কথা জনাই লওঁ যে বিদেশত হোৱা ঘটনা আৰু আমাৰ দেশত হোৱা ঘটনা, এইটোৰ মাজত তদন্তত সদায় তফাত থাকে। বিদেশত যেতিয়া ঘটনা এটা ঘটে, সেই ঘটনাটোৰ তদন্ত কৰিবৰ কাৰণে বিদেশৰ লগত আমাৰ, সেইখন দেশৰ লগত আমাৰ চুক্তি থাকিব লাগিব। আজি ছিংগাপুৰৰ লগত আমাৰ এখন চুক্তি আছে, আপোনালোকক মই চুক্তিখন দেখুৱাই লৈছোঁ। ছিংগাপুৰ গভৰ্ণমেণ্টৰ লগত ভাৰত চৰকাৰৰ যিখন MLAT আছে, মিউচুৱেল এগ্ৰিমেণ্ট বিটুইন দ্য গভৰ্ণমেণ্ট অফ দি ৰিপাব্লিক অফ ইণ্ডিয়া এণ্ড দি গভৰ্ণমেণ্ট অফ দি ৰিপাব্লিক অফ ছিংগাপুৰ কনচাৰ্নিং মিউচুৱেল লিগেল এছিষ্টেঞ্চ ইন ক্ৰিমিনেল মেটাৰ্ছ। ক্ৰিমিনেল বিষয়বিলাকত যিটো আপোনাৰ এগ্ৰিমেণ্ট আছে, এইটো তদন্তক লৈ, সেই বিষয়টো মই তাৰ যিটো এগ্ৰিমেণ্ট, এই এগ্ৰিমেণ্টটো আপোনালোকক দেখুৱাই লৈছোঁ। কিন্তু এই এগ্ৰিমেণ্টৰ প্ৰথম বাক্যটোতে কৈছে যে যদিও দুইখন দেশে এগ্ৰিমেণ্ট কৰিছে, এই এগ্ৰিমেণ্টখনত দ্য কণ্ট্ৰেক্টিং ষ্টেট চেল ইন একৰ্ডেঞ্চ উইথ দি প্ৰভিজনছ অফ দিছ এগ্ৰিমেণ্ট এণ্ড ছাবজেক্ট টু দেয়াৰ ৰেচপেক্টিভ ডমেষ্টিক লছ। নিজৰ দেশৰ
ডমেষ্টিক লৰ subject to the respective domestic laws provide each other mutual assistance in criminal matters. কৈছে যে কন্ট্ৰেক্টিং ষ্টেট বিলাকে এই এগ্ৰিমেণ্টৰ অধীনত সহযোগিতা কৰিব, কিন্তু সহযোগিতা কৰিলেও দুইখন দেশে ক্ৰিমিনেল বিষয়ত যি মিউচুৱেল এছিষ্টেঞ্চ কৰিব, ইটোৱে সিটোক সহযোগিতা কৰিব, এইটোৰ ক্ষেত্ৰত ৰেছপেক্টিভ ডমেষ্টিক লজ অৰ্থাৎ যিখন দেশত যি ধৰণৰ ঘৰুৱা আইন আছে সেই অনুসৰিহে কাৰবাৰ কৰা হ'ব। এতিয়া আমাৰ দেশত কি ঘৰুৱা আইন আছে ক্ৰিমিনেল লবিলাকক লৈ? আমাৰ দেশত ক্ৰিমিনেল লবিলাকক লৈ সকলোৱে জানে দুখন ঘৰুৱা আইন আছে। এখনৰ নাম দ্য ভাৰতীয় ন্যায় সংহিতা 2023, এইখন আগতে এখনক IPC বুলি কৈছিলে, ইণ্ডিয়ান পেনেল কোড বুলি কৈছিলে। আৰু দ্বিতীয় যিখন আছে সেইখন হ'ল আগতে আমাক CRPC বুলি কৈছিলে, এইখনৰ নাম হ'ল দ্য ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023। এই দুইখন আইনৰ অনুসৰিহে ছিংগাপুৰলৈ আমি যি তথ্য পঠিয়াম, ভাৰতে তথ্য বিচাৰিবও লাগিব এই আইনৰ অধীনত। ছিংগাপুৰত থকা তথ্য পঠিয়াবলৈ হ'লেও ছিংগাপুৰৰ আইনৰ অধীনতহে এই মিউচুৱেল এগ্ৰিমেণ্টৰ ভিত্তিত তথ্য আমালৈ পঠিয়াব। এতিয়া মই যদি আপোনালোকক কওঁ যে এতিয়া BNSS, অলপ আগতে যিখন মই ডাঙৰ কিতাপ আপোনালোকক দেখুৱালোঁ, যে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023, তাত অতি স্পষ্ট ভাষাৰে ছেকশ্যন 112 নম্বৰ ধাৰাত লিখি থোৱা আছে যে ভাৰতৰ কোনোবা মানুহৰ কোনোবা এটা ঘটনা যদি বিদেশত সংঘটিত হয়, বিদেশত সংঘটিত ঘটনাটোৰ ক্ষেত্ৰত ভাৰতে যদি বিদেশৰ পৰা কিবা তথ্য বিচাৰিবলৈ হয়, তেতিয়াহ'লে এই 112 নম্বৰ ছেকশ্যন বা 112 নম্বৰ ধাৰা অনুসৰি BNSSৰ 112 নম্বৰ ধাৰা অনুসৰি তথ্যখিনি বিচাৰিব লাগিব। 112 নম্বৰ ধাৰাত কৈছে, মই গোটেইখিনি গাই নিদিওঁ, আপোনালোকৰ হাতত কপিয়ে মই দি দিম। 112 নম্বৰ ধাৰাত কৈছে যে বিদেশত যদি বিদেশৰ পৰা যদি কিবা তথ্য বিচাৰিবলৈ হয়, আমাৰ দেশৰ যিখন কোৰ্টত এই গোচৰটো পঞ্জীভুক্ত হ'ব, আমাৰ CGM কোৰ্ট গুৱাহাটীত আমাৰ পঞ্জীভুক্ত হৈছে। CGM কোৰ্ট গুৱাহাটীৰ পৰা এখন লেটাৰ অফ ৰিকুৱেষ্ট, এখন লেটাৰ অফ ৰিকুৱেষ্ট বা অনুৰোধ পত্ৰ, এইটোক আগৰ আইনত লেটাৰ্ছ ৰেগটৰী বুলি কৈছিলে। লেটাৰ অফ ৰিকুৱেষ্ট এখন পঠিয়াব লাগিব কলৈ? ছিংগাপুৰৰ সংশ্লিষ্ট কোৰ্টখনলৈ, নহ'লে ছিংগাপুৰ গভৰ্ণমেণ্টৰ কম্পিটেণ্ট অথৰিটিলৈ, উপযুক্ত কৰ্তৃপক্ষলৈ, হয় কোৰ্টলৈ, আমাৰ কোৰ্টৰ পৰা অৰ্ডাৰ পঠিয়াব লাগিব, কি কয় লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব লাগিব বা লেটাৰ্ছ ৰেগটৰী পঠিয়াব লাগিব। আৰু এই লেটাৰ অফ ৰিকুৱেষ্টখন পঠিয়াওঁতে স্পেচিফিক কেনেকৈ পঠিয়াব লাগিব এই কথাটোক লৈ মাদ্ৰাজ হাইকোৰ্টৰ এটা অৰ্ডাৰ আছে। এইটো মাদ্ৰাজ হাইকোৰ্টৰ অৰ্ডাৰ। এই মাদ্ৰাজ হাইকোৰ্টৰ অৰ্ডাৰটো মই লৈছোঁ AIRৰ পৰা। আপোনালোকে সকলোৱে জানে AIR, এই AIRৰ পৰাই আমি সকলোবিলাক লিগেল ডকুমেণ্টবিলাক সংগ্ৰহ কৰোঁ। তাৰ কেছ নাম্বাৰ 2002 অৰ্থাৎ 2002 চনৰ CRI LJ3026। অকল আপোনালোকে 3026 নম্বৰটো মনত ৰাখিলে হ'ল যে ARI ৰেকৰ্ড যিটো আছে তাৰ 3026 নম্বৰ ৰেকৰ্ড। এইটো 3026 নম্বৰ ৰেকৰ্ডটোত কি আছে? মাদ্ৰাজ হাইকোৰ্টৰ এটা অৰ্ডাৰ আছে। এই মাদ্ৰাজ হাইকোৰ্টৰ জাষ্টিছ PD দিনাকৰণ জে তেখেতে এটা অৰ্ডাৰ পাছ কৰিছে। সেই অৰ্ডাৰটো পাছ কৰিছে 2002 চনৰ 10 জানুৱাৰী তাৰিখৰ দিনা। 10 জানুৱাৰী তাৰিখৰ দিনা দিয়া অৰ্ডাৰটোত কি কৰিছে? জে জয়াললিতা, আমাৰ তামিলনাডুৰ মুখ্যমন্ত্ৰী জে জয়াললিতা ভাৰ্চেছ ষ্টেট অফ তামিলনাডু, তামিলনাডু চৰকাৰৰ লগত হোৱা গোচৰৰ ওপৰত
এটা অৰ্ডাৰ পাছ কৰিছে, যি অৰ্ডাৰটোৰ অতি স্পষ্ট ভাষাত কৈ দিছে যে যদি আপোনালোকক মই বাক্যটো গাই দিছোঁ তেতিয়াহ'লে একদম আপোনালোকে ক্লিয়াৰ হৈ যাব। ক্ৰিমিনেল PC 2 of 1974 Section 166A, Section 166A মানে এইটো হ'ল আমাৰ CRPC আগৰ পুৰণি আইনখনৰ 166A, তাৰ অৰ্থটো হ'ল আমাৰ নতুন আইনখনৰ Section 112। মই অলপ আগতে 112 নম্বৰ ছেকশ্যনৰ কথা কৈছিলোঁ। এই ছেকশ্যনত লেটাৰ্ছ ৰগেটৰী use of evidence collected in violation of letters rogatory and other undertaking given by prosecution as well as central government would render the trial unfair and evidence inadmissible. যদিহে বেলেগ এখন দেশৰ পৰা তথ্য আনিব লাগে, তথ্য মানে কি? তথ্য মানে এভিডেন্স, প্ৰমাণ। তথ্য মানে কি? ষ্টেটমেণ্ট, সেই অভিযুক্তসকলৰ পৰা মানে সাক্ষ্য ষ্টেটমেণ্ট। আৰু 4 ডকুমেণ্ট, 3 ডকুমেণ্ট, এভিডেন্স, ষ্টেটমেণ্ট বা ডকুমেণ্ট যদি আনিবলৈ হয় তেতিয়াহ'লে লেটাৰ্ছ ৰগেটৰী নিদিয়াকৈ যদি কেনেবাকৈ ছিংগাপুৰ বা অন্য বিদেশী ৰাষ্ট্ৰৰ পৰা তথ্য আনে তেতিয়াহ'লে সেই তথ্যৰ পৰা হোৱা যিটো ট্ৰায়েল হ'ব সেইটো আনফেয়াৰ ট্ৰায়েল হ'ব, আৰু সেই এভিডেন্সটো কোনোপধ্যে আমাৰ কোৰ্টত গৃহীত নহ'ব। এইটো ইনএডমিছিবল বুলি কৈছে। এইটো আমাৰ কোৰ্টে কেতিয়াও গ্ৰহণ নকৰে তেনেকুৱা তথ্য। আপোনালোকক মই একেবাৰে ডকুমেণ্টটো দি দিছোঁ। এইটো হ'ল অনাৰেবল মাদ্ৰাজ হাইকোৰ্টৰ অৰ্ডাৰ। মাদ্ৰাজ হাইকোৰ্টৰ এই অৰ্ডাৰটোত স্পষ্টকৈ কৈছে যে বিদেশৰ পৰা তথ্য আনিবলৈ হ'লে কোৰ্টৰ জৰিয়তে যাবই লাগিব। আমাৰ ভাৰতীয় কোৰ্টে বিদেশৰ সেইখন কোৰ্টলৈ অৰ্ডাৰ পঠিয়াব, লেটাৰ ৰগেটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব, আৰু সেইখন যেতিয়া পঠিয়াব সেইখন পঠিওৱাৰ পাছত তাৰ কোৰ্টে সেইটো মানি ল'ব। যিহেতু MLAT আছে আমাৰ, MLATৰ অধীনত তথ্যখিনি পঠিয়াই দিব, আৰু তেনেকুৱাকৈ কোৰ্টৰ পৰা পঠিওৱা তথ্য আৰু কোৰ্টৰ পৰা দিয়া লেটাৰৰ ভিত্তিত পঠিওৱা তথ্যহে আচলতে আমাৰ কোৰ্টত গৃহীত হ'ব। এতিয়া তেতিয়াহ'লে কি ক'লোঁ? এতিয়া মই ক'বলগীয়া কথাটো হ'ল যে এতিয়ালৈকে আমাৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোৰ তথ্য আনিবৰ কাৰণে ছিংগাপুৰ চৰকাৰ অথবা ছিংগাপুৰৰ কোৰ্টলৈ এতিয়ালৈকে আমাৰ গুৱাহাটীৰ কোৰ্টৰ পৰা কোনো লেটাৰ অফ ৰিকুৱেষ্ট বা লেটাৰ্ছ ৰগেটৰী এতিয়ালৈকে পঠিওৱা নাই। আমাৰ যি কাগজ পঠিয়াইছে সেইটো হ'ল আমাৰ CID বা SITয়ে ভাৰতবৰ্ষৰ হোম ডিপাৰ্টমেণ্টলৈ চিঠি লিখিছে। ভাৰতবৰ্ষৰ হোম ডিপাৰ্টমেণ্টে সেইটো ক'লৈ পঠিয়াই দিছে? ছিংগাপুৰ গভৰ্ণমেণ্টলৈ পঠিয়াই দিছে। আৰু ছিংগাপুৰ গভৰ্ণমেণ্টলৈ যেতিয়া পঠিয়াই দিছে, আমাৰ ইয়াৰ পৰা যেতিয়া আপোনালোকে জানে যে SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা যেতিয়া ছিংগাপুৰলৈ 32 দিনৰ মূৰত জুবিনদাৰ মৃত্যু হোৱাৰ 32 দিনৰ পাছত যেতিয়া গ'ল, 32 দিনৰ পাছত যেতিয়া গ'ল, 32 দিনৰ পাছত যাওঁতেও কোনোপধ্যে এটাও তথ্য নিদিলে। ছিংগাপুৰ গভৰ্ণমেণ্টক ভাৰত চৰকাৰে বাধ্যই কৰিব নোৱাৰে যদিহে লেটাৰ ৰগেটৰী নপঠিয়ায়, যদিহে লেটাৰ অফ ৰিকুৱেষ্ট ইয়াৰ পৰা কোৰ্টৰ পৰা নপঠিয়ায়, বাধ্য কৰিব নোৱাৰে। নম্বৰ 1। নম্বৰ 2, যদি পঠিয়ায়ো দিয়ে, আপোনাৰ MLATৰ অধীনত যদি পঠিয়াই দিয়ে তেতিয়াহ'লে আমাৰ কোৰ্টত এইটো গ্ৰাহ্য নহ'ব। গতিকে মই বাৰম্বাৰ এটাই কথা কৈ আছোঁ, মই অৱশ্যে এতিয়ালৈকে ছ'চিয়েল মিডিয়াত কৈ আছোঁ, আজি প্ৰথমবাৰৰ কাৰণে আপোনালোকৰ সংবাদ মাধ্যমৰ সন্মুখত কৈছোঁ, তথ্য পাতি লৈ আপোনালোকৰ সন্মুখত মই প্ৰমাণ কৰি দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ হাতত চব তথ্য পাতিবিলাক মই দি দিম, আপোনালোকে নিজে চাই ল'ব। মই কৈ দিলোঁ ইতিমধ্যে। গতিকে এতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি মোৰ আহ্বান, অসমৰ CID বা SITৰ প্ৰতি মোৰ আহ্বান যে যদি সঁচাকৈ জুবিন গাৰ্গৰ কেছটো কোৰ্টত যদি ন্যায় প্ৰদান কৰিব লাগে, অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে আমি ন্যায় দিব নোৱাৰোঁ, অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে
যে ন্যায় দিব কোৰ্টে আৰু কোৰ্টত যদি ন্যায় দিবলৈ হয় তথ্যবিলাক কোনে যোগান ধৰিব তথ্যবিলাক যোগান ধৰিব আইঅ'এ SITৰ আইঅ' ইনভেষ্টিগেটিং অফিচাৰে তথ্যবিলাক যোগান ধৰিব যদি আইঅ'এ তথ্যবিলাক কোৰ্টক ঠিকমতে যোগান নধৰে কোৰ্টে কেতিয়াও আমাক ন্যায় দিব নোৱাৰে তেতিয়া কোৰ্টক গালি যদি দিওঁ আমি তেতিয়াহ'লে কোৰ্টে ক'ব যে আমাৰ হাতত তথ্য নাই আমি একো কৰিব নোৱাৰোঁ মই সেইকাৰণে আপোনালোকক কৈ দিছোঁ যদি এনেকৈ MLATৰ অধীনত কিবা তথ্য আনেও আৰু যদি সেইটো কোৰ্টৰ জৰিয়তে অৰ্থাৎ লেটাৰ অফ ৰিকুৱেষ্ট বা লেটাৰ্ছ ৰেগটৰীৰ জৰিয়তে নাহে তেতিয়াহ'লে এই তদন্ত সম্পূৰ্ণৰূপে এটা ভুৱা তদন্ত বা এটা অৰ্থহীন তদন্ত বা এটা জিৰো তদন্তত পৰিণত হ'ব এতিয়ালৈকে অসম চৰকাৰ বা বিজেপি চৰকাৰে যি তদন্ত কৰি আছে সেইকাৰণে এই তদন্তই কেতিয়াও ন্যায় দিব নোৱাৰে যদি ন্যায় দিবলৈ কয় মই বাৰম্বাৰ এটাই কথা কৈছোঁ প্লিজ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কথাটো শুনি লওক অসমৰ চিফ ছেক্ৰেটাৰী ডাঙৰীয়া আপুনি কথাটো শুনি লওক অসমৰ DGP ডাঙৰীয়া আপুনি কথাটো শুনি লওক অসমৰ মুন্না প্ৰসাদ দাসগুপ্তা ডাঙৰীয়া SITৰ হেড তেখেতে কথাটো শুনি লওক আৰু শুনি লওক SITৰ মেম্বাৰ্ছ আৰু আয়োজনে এটেনশ্যন SIT যে যদি আপোনালোকে এইটো কাম নকৰে তেতিয়াহ'লে কোৰ্টৰ প্ৰথমটো হিয়াৰিং মানে কি যিদিনা চাৰ্জশ্বিট জমা দিলে চাৰ্জশ্বিটখনৰ ওপৰত যেটো চাৰ্জ ফ্ৰেম কৰে যে কোনটো ধাৰাৰ অধীনত এই গোচৰটো চলিব সেই চাৰ্জ ফ্ৰেম কৰোঁতে এই গোটেই কেছটো সেদিনাই ডিসচাৰ্জ কৰি এই অভিযুক্তসকলক মুকলি কৰি দিব কেলে যে একো তথ্য পাতিয়ে নাই এওঁলোকে যদি SITয়ে কয় নহয় আমিতো তথ্য দিছোঁ তেওঁলোকে ক'ব যে এইবিলাক কোৰ্টত তথ্য গৃহীত নহ'ব কাৰণ এইবিলাক আপোনালোকে আইনগতভাৱে আনিবলগীয়া যিটো ব্যৱস্থা আছিলে এই ব্যৱস্থাত নানিলে মই বাৰম্বাৰ কথাটো কিন্তু কৈ আছোঁ দেই যদি এইটো বস্তু অসমৰ মানুহে বুজি নাপায় এইটো যদি SITৰ মানুহে বুজি নাপায় এইটো যদি অসমৰ গৃহমন্ত্ৰী মুখ্যমন্ত্ৰী হোম ডিপাৰ্টমেণ্টে বুজি নাপায় এইটো যদি চিফ ছেক্ৰেটাৰীয়ে টেক আপ নকৰে এইটো যদি DGPয়ে টেক আপ নকৰে তেতিয়াহ'লে কিন্তু আমি জুবিন গাৰ্গৰ ন্যায়ৰ নামত এনেকুৱা এটা জিৰো লাভ কৰিম জিৰো শূন্য এই গোটেই ন্যায় ব্যৱস্থাটো এটা প্ৰশাসনত পৰিণত হ'ব সেইকাৰণে মই আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ সমষ্টি শিৱসাগৰৰ পৰা মই স্পষ্টভাৱে সমগ্ৰ অসমৰ ৰাইজক জনাব খুজিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে যি ন্যায় দিয়াৰ কথা কৈ আছে এইটো ভেকু ভাওনাৰ বাহিৰে আন একো নহয় অসমৰ মুখ্যমন্ত্ৰীয়ে তেতিয়ালৈকে ন্যায় দিব নোৱাৰে যেতিয়ালৈকে কোৰ্টৰ জৰিয়তে বস্তুবিলাক নাহে আপোনালোকে জানে যে অসমৰ SITয়ে 32 দিনৰ মূৰত ছিংগাপুৰ গৈছিলে 32 দিন 32 ডেজৰ পিছত আপোনালোকে সকলোৱে নিশ্চয় জানে যে 32 দিনৰ পাছত ছিংগাপুৰলৈ যোৱাই নহয় 32 দিনৰ পাছত যোৱাৰ পাছতো ছিংগাপুৰ গভৰ্ণমেণ্টে তেওঁলোকক আমাৰ SITক এটাও বস্তু নিদিলে এতিয়া SIT আৰু মুখ্যমন্ত্ৰীয়ে কৈছে বোলে নহয় ছিংগাপুৰে আমাক দুটা ডকুমেণ্ট দিছে কি ডকুমেণ্ট বোলে পোষ্টমৰ্টেম ৰিপৰ্টটো দিছে আৰু টক্সিকোলজি ৰিপৰ্টটো দিছে টক্সিকোলজি ৰিপৰ্টটো দিছে টক্সিকোলজি ৰিপৰ্ট আৰু আপোনাৰ কি কয় পোষ্টমৰ্টেম ৰিপৰ্ট এই দুটা ৰিপৰ্ট পৰিয়াললৈ পঠিয়াই দিয়াটো নিয়মেই আজি যদি মই যদি কাৰোবাক ডিব্ৰুগড় মেডিকেল কলেজত যদি কাইলৈ পোষ্টমৰ্টেম কৰোঁ দুদিন তিনিদিন চাৰিদিনৰ পাছত ডিব্ৰুগড় মেডিকেল কলেজে মোলৈ সেই পোষ্টমৰ্টেম ৰিপৰ্টটো পঠিয়াই দিবই লাগিব এইটো নিয়মেই তাতকৈ বেছি একো এতিয়ালৈকে ছিংগাপুৰ গভৰ্ণমেণ্টে দিয়া নাই আৰু ছিংগাপুৰ গভৰ্ণমেণ্টে কৰা কোনো তদন্তই আমাৰ ইয়াত শাস্তি দিব নোৱাৰে সাপোজ কাইলৈ ছিংগাপুৰ গভৰ্ণমেণ্টে তেওঁলোকৰ তদন্তৰ ৰিপৰ্টটো আমালৈ পঠিয়াই দিলে সেইটো তদন্তৰ ৰিপৰ্টৰ ভিতৰত ভাৰতৰ ন্যায় ব্যৱস্থাই ভাৰতৰ আপোনাৰ আইনে ভাৰতৰ আদালতে কেতিয়াও কোনো পধ্যে কেতিয়াও কাকো শাস্তি দিব নোৱাৰে যদিহে আমাৰ আইঅ'এ প্লেচ অফ অকাৰেঞ্চ জাগালৈ গৈ যদি তথ্যটো সংগ্ৰহ নকৰে প্লেচ অফ অকাৰেঞ্চ জাগালৈ যাব লাগিব জাগালৈ গৈ কি সংগ্ৰহ কৰিব লাগিব
জাগালৈ গৈ প্ৰথম সংগ্ৰহ কৰিব লাগিব যে যিখন জাহাজ বা ইয়াতৰ পৰা জাপ মাৰি দিছিলে সেই জাহাজখনৰ এনেকৈ যে জাপ মাৰি দিবলৈ খালী গাৰে এজন মানুহক যে জাপ মাৰি দিবলৈ দিছিলে তেনেকৈ জাপ মাৰি দিয়াৰ নিয়ম আছেনে নাই খালী গাৰে সাগৰত জঁপিয়াব পাৰে নে নোৱাৰে তাৰ কাৰণে এখন ফৰ্ম ফিল আপ কৰিব লাগে ইয়াতৰ যদি কেপ্টেইনজনে জঁপিয়াব পাৰি বুলি কৈছিলে তেতিয়াহ'লে ডেফিনেটলি সেইটো ইলিগেল কৰিছিলে আৰু যদি ইয়াতৰ কেপ্টেইনজনে কৈছিলে যে নাই এনেকৈ জঁপিয়াব নোৱাৰি তাৰপিছতো যদি জঁপিয়াইছিলে তেতিয়াহ'লে কাৰ গাত দুখ হ'ব এইটো প্ৰমাণ হ'ব তেতিয়াহে প্ৰকৃত অৰ্থত হত্যাকাণ্ড প্ৰকৃত অৰ্থত মানে তেওঁক উচতনি দি মৰিবলৈ পঠিয়াই দিয়া যাক আমাৰ BNSSৰ 103 আৰু 105 ছেকশ্যনৰ অধীনত বিচাৰ হ'ব 103 মানে মৃত্যুদণ্ড মানে কি কয় আপোনাৰ হত্যাকাণ্ড আৰু 105 মানে হ'ল মৃত্যুৰ কাৰণে ঠেলি দিয়া এইটো হ'ব দ্বিতীয়তে আপোনালোকে চাব যে অকল মানে গৈ অকল সেই মানুহজন যিজন মানুহ মানে এনেকৈ যে জাপ মাৰি দিলে সেই জাপ মাৰি দিয়া যিটো ঘটনা সেই ঘটনাটোক লৈ অকল কথাটো ক'লে নহ'ব তাৰ এই কেপ্টেইনজনে আহি আমাৰ ইয়াত তেওঁ হেৰি দিবহি লাগিব ষ্টেটমেণ্ট আৰু 114 নম্বৰ আৰু 112 নম্বৰ ছেকশ্যনত BNSSৰ 112 আৰু 114 নম্বৰ ছেকশ্যনত ক্লিয়াৰলি লিখি থোৱা আছে যে আমি বিদেশত ঘটা ঘটনাৰ কাৰণে সেই বিদেশী মানুহক লৈ আহিব পাৰোঁ ধৰি আমাৰ ইয়াৰ কোৰ্টলৈ আনিব পাৰোঁ গতিকে 112 আৰু 114 নম্বৰ ছেকশ্যন ইউজ কৰিবই লাগিব যিটো নকৰাকৈ কেতিয়াও তদন্ত অসম্ভৱ জুবিনদাৰ মৃত্যুৰ সময়ত দুটা বস্তু পোৱা বুলি মই দেখিছোঁ দুটা বস্তু পোৱা বুলি মই নিজে তেওঁ যিখিনি ডকুমেণ্ট চাইছোঁ তাৰ ভিতৰত মই দেখিছোঁ যে দুটা বস্তু এটা হ'ল এলকহল পোৱা বুলি কৈছে মৃত্যুৰ সময়ত আৰু আনটো হ'ল ডায়েটম বুলি বস্তু এটা পোৱা বুলি কৈছে এলকহল মানে আপোনালোকে জানে যে মদ খোৱাৰ কিবা পাইছে বুলি কৈছে 2 নম্বৰ কি বস্তু পাইছে বুলি কৈছে ডায়েটম মানে হ'ল DIATOMS ডায়েটমছ মানে হ'ল সাগৰত থকা এটা পদাৰ্থ বেক্টেৰিয়াৰ নিচিনা এটা পদাৰ্থ মানে খেলুৱৈৰ নিচিনা এটা পদাৰ্থ যেহেতু সাগৰৰ পানীত থাকে আৰু মানুহ যদি সাগৰত এনেকৈ ডুবি যায় তেতিয়াহ'লে তেওঁৰ ভিতৰলৈ সোমাই যায় সেই ডায়েটমছটো যদি বেছিকৈ সোমাই যায় তেতিয়াহ'লে এপিলেপচি থকা মানুহটোৰ চিজাৰ হৈ যায় সেইটো কাৰণে জুবিনদাৰ মৃত্যু হ'ল নেকি এইটো যদি প্ৰমাণ কৰিবলৈ হয় কি কৰিব লাগিব সেই সাগৰৰ তলৰ পৰা ডায়েটমটো সংগ্ৰহ কৰি আনিব লাগিব নে নাই সেইটো সংগ্ৰহ নকৰাকৈ ইয়াত কেনেকৈ হত্যাকাণ্ড বা মৃত্যুৰ কাৰণে ঠেলি দিয়া বুলি কেনেকৈ প্ৰমাণিত হ'ব সাগৰত মৰিলে বুলি কেনেকৈ প্ৰমাণিত হ'ব সেইবিলাক একো কৰা নাই সেইকাৰণে মই স্পষ্টকৈ আপোনালোকক জনাব খুজিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে ইলেকশ্যনত তেওঁ ভোটকেইটা পাবৰ কাৰণে 2026 চনৰ নিৰ্বাচনত মানুহ বিজেপিৰ বিৰুদ্ধে নহ'বৰ কাৰণে এনেই মানুহক দেখুৱাই এখন নাটক তৈয়াৰ কৰি খৰধাৰকৈ এখন চাৰ্জশ্বিট দি দিব যিখন চাৰ্জশ্বিট সম্পূৰ্ণৰূপে ইলিগেল হৈ থাকিব সেই চাৰ্জশ্বিটত যেতিয়া দিব মোৰ মতে সেই চাৰ্জশ্বিটখন দি দিয়াৰ পাছতে যদি অভিযুক্তবিলাকে বেইল বিচাৰে লগে লগে সেই চাৰ্জশ্বিটখন চায়ে তেওঁলোকক বেইল দি দিব কোৰ্টে আৰু খুব বেছি অসমৰ চৰকাৰে ক'ব পাৰে যে তহঁতক ভৱিষ্যতে উলিয়াই দিম এতিয়া বেইল নিবিচাৰিবি ইলেকশ্যনলৈকে তেনেকৈ বুলি হয়তো ৰখাই থ'ব পাৰিব বেইল নিবিচৰাকৈ আৰু বেইল যদি বিচাৰি ওলাই যায় তেতিয়াহ'লে আৰু এটা কাম কৰিব পাৰিব চৰকাৰে এই যে অৰ্থনৈতিক কেলেংকাৰীৰ গোচৰ ইডি বা অন্য কাবাক দি অৰ্থনৈতিক কেলেংকাৰী কিবা গোচৰ এই যে বিচাৰি ফুৰিছে দেখিছে নাই চৰকাৰে আপোনালোকে এই যে বিহু কমিটিয়ে কিমান পইচা দিলে কিমান পইচা নিদিলে এইবিলাক যে সুধি ফুৰিছে য'ত সুধিব লাগে এই গোটেই অনুষ্ঠানটো পাতিছিলে মোৰ লগত এতিয়া ডকুমেণ্ট আছে মই দেখুৱাবলৈ ইচ্ছা কৰা নাই কাৰণ এইটো লোকে দিয়া ডকুমেণ্ট তেওঁলোকে ব্যৱহাৰ নকৰাকৈ মই সেইটো ইউজ কৰিব নোৱাৰোঁ মোৰ হাতত ডকুমেণ্ট আছে হাতত এই মুহূৰ্তত ডকুমেণ্ট আছে যে এই নৰ্থ ইষ্ট ফেষ্টিভেলখন ছিংগাপুৰত পাতিবৰ কাৰণে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ছিংগাপুৰত থকা ভাৰতীয় দূতাবাসে অনুৰোধ কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে সেইটোত এগ্ৰী কৰিছে ইন ৰিটেন
অসমৰ মুখ্যমন্ত্ৰীয়ে সেইটো চিফ ছেক্ৰেটাৰীক জমা দিছে যে এইটোৰ ওপৰত ব্যৱস্থা লোৱা, ছিংগাপুৰৰ কাৰণে ব্যৱস্থা লোৱা। অসমৰ চিফ ছেক্ৰেটাৰীয়ে সেইটো আকৌ কালি পঠিয়াই দিছে। সেইটো নৰ্থ ইষ্ট পলিচিৰ যিজন আমাৰ ছেক্ৰেটাৰী তেওঁক কৈছে যে একশ্যন লোৱা, কাম কৰিবলৈ দিছে, প্ৰচিড কৰিবলৈ দিছে। এই গোটেই ব্যৱস্থাটো পাতিছে গোটেইটো এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ। কিন্তু এতিয়া আপোনালোকে দেখিছে যে পবিত্ৰ মাৰ্ঘেৰিটা সেই ডিপাৰ্টমেণ্টৰ মন্ত্ৰী, তেওঁৱে গোটেই অনুষ্ঠানটো পাতিছে। এই অনুষ্ঠানটো যদি কৃতকাৰ্যতা আহিলেহেঁতেন পবিত্ৰ মাৰ্ঘেৰিটা হিৰো বনিলেহেঁতেন নিজেই। কিন্তু এই অনুষ্ঠানটো যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হ'ল, পবিত্ৰ মাৰ্ঘেৰিটা নাইকিয়া হৈ গ'ল। এতিয়া তদন্ত কৰিব লাগে পবিত্ৰ মাৰ্ঘেৰিটাক প্ৰথম মাতি আনিব লাগে। এতিয়া কাক কাক মাতি আছে? কোনোবা দোকানীক মাতিছে বোলে পুৰি খাওঁতে কি পুৰি খাওঁতে বোলে জুবিন দাই 1000 টকা দিছিলে। জুবিন দাই 1000 টকা দিওঁতে সেই পুৰি আকৌ বোলে হেৰিয়ে ঘূৰাই লৈ ল'লে সিদ্ধাৰ্থই পইচাকেইটা। এইবিলাক দোকানীক মাতিছে। কোনোবা বিহু কমিটিক মাতিছে বোলে তোমালোকে হাতেৰে দিছিলা নে পইচাটো, নে তোমালোকে একাউণ্টত দিছিলা? তাৰমানে কি একাউণ্টত নিদিয়াকৈ কেছ পে'মেণ্ট কৰিছিলে, 2 নম্বৰী পে'মেণ্ট কৰিছিলে, অৰ্থনৈতিক কেছত ফচাব খুজিছে। তাৰ মৃত্যুৰ লগত হত্যাকাণ্ডৰ লগত কোনো সম্পৰ্ক নাই। কোনোবা ডেকা ল'ৰাক ধৰি নিছে, কোনোবা ছোৱালীক ধৰি নিছে, কিবা কিবি ব্যক্তিগত সম্পৰ্কবিলাকৰ তদন্ত কৰি আছে। পইচা পাতিৰ অৰ্থনৈতিক কেলেংকাৰী, ব্যক্তিগত সম্পৰ্কৰ কেলেংকাৰী, এইবিলাকত তেওঁলোকে লাগি আছে। কিন্তু প্ৰকৃত অৰ্থত ন্যায় দিবৰ কাৰণে প্লেচ অফ অকাৰেঞ্চত গৈ তদন্ত। আৰু ভাৰতবৰ্ষৰ আমাৰ BNSS 2023 দিয়া প্ৰচেছ অনুসৰি যিটো তদন্ত কৰিব লাগে সেই তদন্তটো কৰা নাই। এই মাদ্ৰাজ হাইকোৰ্টৰ যিটো অৰ্ডাৰ, এই অৰ্ডাৰটোত গোটেই প্ৰচেছটো লিখি দিছে। গোটেই প্ৰচেছটোৱে লিখি দিছে যে বিদেশত তদন্ত কৰিবলৈ হ'লে প্ৰচেছটো কি। বহুতে মোক ক'ব পাৰে যে ছিংগাপুৰৰ লগত যিটো এগ্ৰিমেণ্ট হৈছে এইটো 2005-ৰ, কিন্তু এই কোৰ্টৰ অৰ্ডাৰটো দিছে 2002-ত। গতিকে ছিংগাপুৰৰ কথাটো ইয়াত প্ৰযোজ্য নহ'ব, এনেকৈ মোক ক'ব পাৰে। কিন্তু এই যিটো অৰ্ডাৰ দিছে এইটো ব্ৰিটেইন ইউকেৰ ক্ষেত্ৰত অৰ্ডাৰটো দিছে। ইউকেৰ লগত ভাৰতৰ মিউচুৱেল এগ্ৰিমেণ্ট MLAT আছে 1995 চনতে। MLAT থকা অৱস্থাত মাদ্ৰাজ হাইকোৰ্টে 2002-ত অৰ্ডাৰ দি দিছে যে মাদ্ৰাজৰ কোনো কোৰ্টত, যিকোনো কোৰ্টত যদি, ভাৰতৰ যিকোনো কোৰ্টত যদি ব্ৰিটেইনৰ কোনোবা তথ্য আনিব লাগে থ্ৰু কোৰ্ট, লেটাৰ্ছ ৰেগুটৰী বা লেটাৰ অফ ৰিকুৱেষ্টৰ জৰিয়তেহে তথ্য আনিব লাগিব। সেই তথ্য আনিলেহে ইয়াত আমাৰ কোৰ্টত সেইটো এডমিচিবল হ'ব। যদি আপোনালোকে ডাইৰেক্টলি সেই চৰকাৰৰ পৰা আনে, সেইটো কোনোপধ্যে ইয়াত এডমিচিবল নহ'ব। আৰু তেনেকুৱা ট্ৰায়েল কেতিয়াও আচল ট্ৰায়েল নহয়। গতিকে এইটো একদম স্পষ্টকৈ মই কৈ দিছোঁ। আৰু মই নিজে চাইছোঁ যে মাদ্ৰাজ হাইকোৰ্টৰ এই অৰ্ডাৰটোৰ পাছত কোনোবা কোৰ্টে এইটো নাকচ কৰিছে নেকি, কোনোবা সুপ্ৰিম কোৰ্টে এই মাদ্ৰাজ হাইকোৰ্টৰ অৰ্ডাৰটোক নাকচ কৰিছে নেকি। মই চব তন্নকৈ তালাচি মাৰিছোঁ। চব চাই দিয়াৰ পাছতো দেখিছোঁ যে নহয়, মাদ্ৰাজ হাইকোৰ্টৰ এই অৰ্ডাৰটোৱে এতিয়ালৈকে বিদেশত কৰা তদন্ত সম্পৰ্কীয় শেষ অৰ্ডাৰ। গতিকে এই অৰ্ডাৰটোকে আপোনালোকে নিশ্চয় জানে যে হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টে যেতিয়া কোনোবা এটা বিষয়ৰ ওপৰত কেনেকৈ কি কৰিব লাগে অৰ্ডাৰটো যেতিয়া দি দিয়ে, সেই অৰ্ডাৰটোৱে ল হৈ যায়, সেই অৰ্ডাৰটোৱে ইনষ্টেঞ্চ হৈ যায়। গতিকে এইটোৱে ইনষ্টেঞ্চ যে ভাৰতবৰ্ষৰ বিদেশত হোৱা ঘটনাৰ ইনষ্টেঞ্চটো হ'ল মাদ্ৰাজ হাইকোৰ্টে দিয়া 2002-ৰ জয়ললিতাৰ ওপৰত দিয়া গোচৰটোৰ অৰ্ডাৰটোৱে হ'ল শেষ অৰ্ডাৰ। গতিকে এই অনুসৰি মই আকৌ এবাৰ কৈ দিলোঁ যে এই অনুসৰি যদি কোৰ্টৰ জৰিয়তে, অৰ্থাৎ আমাৰ CJM কোৰ্টৰ জৰিয়তে, কামৰূপ CJM কোৰ্টৰ জৰিয়তে যদি ছিংগাপুৰত য'ত ঘটনাটো ঘটিছে তাৰ কোৰ্টলৈ অৰ্ডাৰ নাযায়, লেটাৰ অফ ৰিকুৱেষ্ট নাযায় বা চৰকাৰলৈ অৰ্ডাৰ নাযায়, তেতিয়াহ'লে কোনোপধ্যে তাৰ পৰা অহা কোনো তথ্যই আমাৰ ইয়াত গৃহীত নহ'ব। সেই একো তথ্য ননাকে অসমৰ মুখ্যমন্ত্ৰীয়ে এই গোচৰটো হত্যাকাণ্ড বুলি ঘোষণা কৰিছে। আৰু মই জানো যে তেওঁ চাৰ্জশ্বিটখন হত্যাকাণ্ড বুলি দি দিব। কিন্তু হত্যাকাণ্ড বুলি দিয়াৰ লগে লগে যিহেতু কোনো তথ্য, হত্যাকাণ্ড সম্পৰ্কীয় কোনো তথ্য ছিংগাপুৰৰ পৰা আইনসন্মতভাৱে সংগ্ৰহ কৰা নাই, লগে লগে তেওঁলোক খালাচ হৈ যাব।
লগে লগে তেওঁলোকক মুক্তি দি দিব। মই আপোনালোকক জনাব খুজিছোঁ যে মই অকল এজন লেজিছলেটৰে নহয়, মই অসমৰ আটাইতকৈ বেছি গোচৰ থকা অভিযুক্ত। মোৰ ওপৰতে অসমত 166টা গোচৰ আছে। গোটেই গোচৰবিলাকত ঘূৰি ফুৰোঁতে মই কেনেকৈ এই আইনবিলাক কাৰ্যকৰী হয় সেই বস্তুটো বুজি পাওঁ। আৰু মই নিজে বিধায়ক হিচাপে আইন বনাওঁৱে, মই নিজে আইন লিখোঁ। গতিকে আইন এখন কেনেকৈ ব্যৱহাৰ হয় মই জানো। আৰু সেইকাৰণে মই কৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰী আমাৰ জুবিন গাৰ্গক আচলতে ন্যায় দিব খোজা নাই, ন্যায়ৰ নামত এটা ভেকু ভাওনা কৰি আছে। আৰু অসমৰ মুখ্যমন্ত্ৰী বা বিজেপি চৰকাৰে ন্যায় কেতিয়াও নিদিয়ে। জুবিন গাৰ্গক ন্যায় নিদিবৰ কাৰণেহে মুখ্যমন্ত্ৰীয়ে কাম কৰি আছে, আৰু জুবিন গাৰ্গক ন্যায় দিয়াৰ নামত কেৱল নাটক এখন কৰি আছে। সেইকাৰণে মই অসমৰ সকলো ৰাইজকে আইন অনুসৰি যাতে তদন্ত কৰে, অসম চৰকাৰক বাধ্য কৰিবৰ কাৰণে, মাত মাতিবৰ কাৰণে আহ্বান জনাইছোঁ। আপোনালোকক কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে। আৰু মই আহ্বান জনাইছোঁ দেই, যদি এইটো বিষয়ৰ ওপৰত কোনোবাই মোক মিছা বুলি ক'ব খোজে, এই কথাটো কোনোবাই যদি মিছা বুলি ক'ব খোজে, কেইদিনমানৰ আগতে মই কৈ আছিলোঁ, কালি মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিলে। আপোনালোকে পাইছেনে? মই বাৰম্বাৰ কৈ আছিলোঁ যে যদিহে অসমত যদি বিদেশত হোৱা কেছ এটাৰ তদন্ত কৰিব লাগে, তেতিয়াহ'লে BNSSৰ ছেকশ্যন 208ৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰায়ৰ চেংচন আনিব লাগিব, প্ৰিভিয়াছ চেংচন। কালি অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে নে নাই? কালি অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে হয়, আমি দিল্লীৰ পৰা চেংচন আনিলেহে আমি চাৰ্জশ্বিটখন কোৰ্টত দাখিল কৰিব পাৰিম। এইটো অসমৰতো কোনেও কোৱা নাছিলে, অকল মই কৈ আছিলোঁ। তেওঁলোকে এই কথাটো জনাই নাছিলে, শুনাই নাছিলে, পঢ়াই নাছিলে, বুজিয়ে পোৱা নাছিলে। মই বাৰম্বাৰ কৈ আছিলোঁ যে ছেকশ্যন 208ৰ অধীনত বিদেশত হোৱা ঘটনাৰ গোচৰ চলিবলৈ হ'লে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰিভিয়াছ চেংচন লাগিব। প্ৰিভিয়াছ, আগতীয়া। পিছত দিলেও নহ'ব, আগতীয়া। নহ'লে কোৰ্টলৈ গোচৰটো গ'লে সেই গোচৰটোৱে বন্ধ হৈ থাকিব, যে এইটো তদন্তই নহয়, কাৰণ প্ৰিভিয়াছ চেংচন নাই। লগে লগে মানুহে কেছৰ পৰা ৰেহাই পাই যাব। এতিয়া মই কৈ আছোঁ যে 112 আৰু 114 নম্বৰ অনুচ্ছেদৰ অধীনত লেটাৰ অফ ৰিকুৱেষ্টৰ জৰিয়তে বা লেটাৰ্ছ ৰেগটৰীৰ জৰিয়তে যদি বিদেশৰ পৰা তথ্য নাহে থ্ৰু কোৰ্ট, তেতিয়াহ'লে এই কেছটো নচলে, আৰু এই কেছটোত আমি জিৰ' ৰিজাল্ট পাম, আৰু জুবিন গাৰ্গে ন্যায় নাপায়। ইমানখিনি কোৱাৰ পাছত যদি আপোনালোকক কিবা ক'বলগীয়া আছে, আপোনালোকে ক'ব পাৰে। কওক। আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক আমাৰ শ্ৰী শ্ৰী ৰাসৰ সকলোকে শুভেচ্ছা জনাইছোঁ। ৰাসৰ কাৰণে অসমৰ মানুহ এইকেইদিন 4 দিনমান পূৰা ব্যস্ত হৈ যাব, 4-5 দিন 7 দিনমান ব্যস্ত হৈ যাব। আমাৰ শিৱসাগৰতো 48খনমান ৰাস হৈছে গোটেই মোৰ সমষ্টিটোত। সকলো ৰাসলৈ মই যাবলৈ চেষ্টা কৰিম। গতিকে মই শিৱসাগৰত কালিৰ পৰা বাহৰ পাতি আছোঁ। মাজুলীতো খুব ৰাস হ'ব, গোটেই অসমজুৰি ৰাস হ'ব। সমগ্ৰ অসমবাসী ৰাইজক ৰাসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰাস সকলোৱে ভালকৈ আয়োজন কৰক, আৰু ৰাসত সকলোৱে ফূৰ্তি কৰক। ৰাসৰ কাৰণে সকলোকে মই শুভেচ্ছা জনাই, সকলো ৰাসতে আমাৰ জুবিন গাৰ্গৰ প্ৰতি ন্যায় প্ৰদান কৰিবৰ কাৰণে প্ৰত্যেকখন ৰাসতে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি জুবিন গাৰ্গৰ ফটো এখন ৰাখিবৰ কাৰণে মই সকলো ৰাস কমিটিক বিনম্ৰভাৱে আহ্বান জনাইছোঁ। ধন্যবাদ।